মুছলমান সব একেলগে মিলা আমি নতুন নতুন অসম বনাব লাগিব নে নাই? লাগিব নে নালাগে? যদি লাগে তেতিয়াহ'লে আপোনালোকে সকলোৱে কথাখিনি ভালকে মন দি শুনক। মই প্ৰথম কথাটো ক'লো, 1 নম্বৰ ক'লো, এই কথা কোনে পাতি আছ? ঐ বহি লৈছো, দিগদাৰ পাব মানে বহি লৈছো। ঘৰৰ নিচিনাকে হয়নে নহয়? তো এতিয়া মই ক'লো যে অসমখন এনেকুৱাকে বনাম, এতিয়া আপোনালোকে দেখিছে নাই? দিল্লীলৈ যদি অসমৰ ট্ৰাইবেল মানুহ এটা যায়, নৰেন্দ্ৰ মোদীৰ দিনত দিল্লীৰ ট্ৰাইবেল মানুহটো দেখিলে এই বিদেশী চীনৰ পৰা আহিছে, নেপালৰ পৰা আহিছে বুলি মাৰপিট কৰে। জানেনে নাই? উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিবিলাক ট্ৰাইবেল মানুহ, আহোম মানুহ, এইবিলাক মানুহ যদি দিল্লীলৈ যাওঁ নহয়, এই বিজেপি চৰকাৰৰ দিনত উত্তৰ পূৰ্বাঞ্চলৰ মানুহে তাত মাৰ খাবগৈ লাগে, হয়নে নহয়? আৰু যদি মুছলমান মানুহ কোনোবা গুজৰাটৰ পিনে যায়, হয়নে, দিল্লীৰ পিনে যায়, তেতিয়াহ'লে কোনেও শান্তিত থাকিবলৈ নাপায়। এই বিজেপি RSS বজৰং এই পাৰ্টিকেইটাই য'তে ত'তে মানুহক মাৰপিট কৰে। কৰে নে নকৰে? কৰে নে নকৰে? কোনো মানুহ গুৱাহাটীতকৈ বিল্ডিঙৰ কাম এটা ভালকে কৰিবলৈ চান্স নিদিয়ে, উৎপাত হয়, হয়নে নহয়? উৎপাত হয়নে নহয়? ইটা ভাটাত গৈ কাম কৰিবলৈ দিল্লীয়ে উৎপাত কৰে, কৰে নে নকৰে? কৰে, হয়নে নহয়? হাজিৰা কৰিবলৈ যাব নোৱাৰে, উৎপাত কৰে, কৰে নে নকৰে? বাছত যাব নোৱাৰে, ট্ৰেইনত যাব নোৱাৰে, এৰোপ্লেনত উঠিবলৈ ভয় কৰে, য'তে ত'তে মুছলমান মানুহসকলে মাৰি দিব পাৰে। এইটো কোনে কৰিলে কাম? বিজেপি RSSৰ দিনত হৈছে নে নাই? এইটো কাম হৈছে নে নাই? যদি কৈছে এই বিজেপি আৰু RSSক আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব নে নাই? লাগিব নে নাই? দিল্লীত যেতিয়া অসমীয়া মানুহ এটা যায় দিল্লীলৈ, অসমীয়া মানুহ, ট্ৰাইবেল মানুহ, বড়ো মানুহ, মিচিং মানুহ, ৰাভা মানুহ, আহোম মানুহ যদি আমাৰ পিনৰ পৰা যায়, তেতিয়াহ'লে কি কৰে? এইকেইটা চীনৰ পৰা আহিছে, এইকেইটা নেপালৰ পৰা আহিছে, কিবা চিংকি নে কিবা বুলি কয়, চিংকি নে কিবা বুলি কয়, আমাৰ মানুহক মাৰপিট কৰে। জানেনে নাই? জানে নে নাই? জানে। ঠিক তেনেকে বিজেপি চৰকাৰৰ দিনত এই RSS, বিজেপি আৰু বজৰং দলৰ মানুহবিলাকে মুছলমান মানুহবিলাককো মাৰপিট কৰে, হয়নে? সেইকাৰণে মই প্ৰথম কথাটো ক'লো, এবাৰ ৰাইজৰ দলক চৰকাৰলৈ আনক। মই যেতিয়া চৰকাৰত থাকিম, অসমত চব জাতি মানুহে শান্তিৰে থাকিব পাৰিব। কোনোবাই কাৰোবাক মাৰপিট কৰিলে সি আৰু গ'ল, যি মাৰপিট কৰিব সি আৰু জীৱনৰ কাৰণে জেলত গ'ল। তাক আৰু মই জেলৰ পৰা ওলাব নিদিওঁ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যদি RSSৰ মানুহে, যদি বজৰং দলৰ মানুহে যদি অসমৰ মানুহক কৰবাত মাৰপিট কৰে, মই সেই RSS আৰু বজৰং দলৰ মানুহক জেলত যে ভৰাম, জেলৰ পৰা সি কোনোদিন ওলাই আহিব পাৰিব। কথাটো বুজিছেনে? মই তেনেকুৱা এখন ভয়মুক্ত অসম বনাব খোজো, ভয়মুক্ত অসম। চব মানুহে শান্তিৰে কাম কৰি খাব পাৰে। কিন্তু এটা কথা কাটা যাব, 71 চনৰ পাছত যদি কোনোবা বিদেশী আহিছে, তেতিয়াহ'লে আকৌ নহ'ব, তাক আকৌ অসমৰ পৰা খেদাই দিব। বেয়া পাব নি আপুনি? বেয়া পাব নি? বিদেশীক খেদোৱাৰ ক্ষেত্ৰত কাৰোবাৰ আপত্তি আছে নেকি? হিন্দু হ'লেও খেদাম, মুছলমান হ'লেও খেদাম, বুজিছেনে নাই? যোনে কওক, বাংলাভাষী হওক বা অন্য ভাষী হওক, মোৰ লগত কথা নাই। যদি 71ৰ পাছত অহা হয়, বিদেশী কয় অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে ভাই তুমি NRC দেখুৱা। তোমাৰ যদি 71 চনৰ পিছত অহা হয়, অসমলৈ বাহিৰলৈ গুচি যোৱা হয়, আমাক দিগদাৰ কৰিব। হয়নে নহয়? মই কিন্তু মুছলমান হ'লেও খেদাম আকৌ দেই তেতিয়া। আপোনালোকে মোক বেয়া পাই লাভ নাই আকৌ তেতিয়া। মই হিন্দু হ'লেও খেদাম, মুছলমান হ'লেও খেদাম। কথাটো বুজিছেনে? বিজেপিয়ে কি কয়?
যে 71 চনৰ পাছতে হওক বা আজিয়ে হওক হিন্দুসকলে খেদাব নোৱাৰে বা হিন্দুসকলক মাটি চাটি চাকৰি তাকৰি চব দিবা, মুছলমান হলে আগতে আহিলেও সিহঁতক খেদাই 71 চনৰ পিছত যদি আগতে আহিছে একদম বোলে 50 চন আহিছে তেতিয়াহ'লে মুছলমান হলে খেদ, হিন্দুসকলে 24 চনত যদি আহিছে তাকো থাকিব লাগিব। মোৰ দিনত এইটো নহ'ব। 71 চনৰ আগতে অহা হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ ইছাই চবে শান্তিৰে থাকিবলৈ পাব। 71 চনৰ পাছত অহাবিলাকে চলে তালি টোপোলা বান্ধি দৌৰ আহিছিলে তোমালোক তালিতে ঘূৰি ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এইটো মই শেষ কৰি ল'লো। মই এইটো এইকাৰণেই কৈ লৈছো বিদেশী খেদাৰ কথাটো, নহ'লে যে মই মুছলমান সংখ্যালঘু এলেকাত যে ভাষণ দিবলৈ আহিছো ক'ব যে ই অখিল গগৈ মানে বিদেশীবিলাকক মানে হেৰি কৰিবলৈ আহিছে। কথাটো বুজিছে নাই? হয়নে নকয়? মোকতো মাজে মাজে কি কৰি দিয়ে, অখিল উদ্দিন নাম দিয়ে, ইয়াতে দাঢ়ি লগাই দিয়ে, ইয়াতে টুপি লগাই দিয়ে, দিয়ে নে নিদিয়ে? আৰু মই এজনী একদম বুঢ়া মানুহ এগৰাকী, বয়সীয়াল মহিলা এগৰাকী, এই যে ধুবুৰীত যে উচ্ছেদ হৈছিল, মানুহজনীয়ে মোক ধৰি কান্দিছিলে, মই কপালতে চুমা এটা খাই দিছিলো। মোক সেইকাৰণে চুমা পাবা বুলি বোলে ই মিয়া মানুহক চুমা খায়, মিয়া মানুহক বোলে ই চুমা খায়, ই চুমা পাবা এনেকে বুলি কৈছে। মই বোলো হেৰো তহঁতৰ মা দেউতা আছে নে নাই? হয়নে নহয়? নিজৰ মাকক পুতেকে চুমা খায় নে নাখায়? নিজৰ মাকে পুতেকক চুমা খায় নে নাখায়? খায় নে নাখায়? কপালত চুমা খায়, হয়নে নহয়? হয়নে নহয়? মই মোৰ কাৰণে হিন্দুৱে কওক মুছলমানে কওক, আহোম হলেও মোৰ মা, ব্ৰাহ্মণ হলেও মোৰ মা, বড়ো হলেও মোৰ মা আৰু মুছলমান হলেও মোৰ মা। মোৰ কাৰণে জাতি ধৰ্মৰ কথা নাই, মানুহ হলে মই মানুহক চবকে সন্মান কৰোঁ। কথাটো বুজিছে নে নাই? কিন্তু একেটা সময়তে মই এবাৰ মুছলমানৰ আগত ক'বলৈ সাহস কৰোঁ যে মুছলমানৰ যদি কোনোবা বিদেশী আছে মই ধৰি ধৰি খেদাম বুলি ক'বলৈ মোৰ সাহস আছে। কথাটো বুজি পাইছে নে নাই? পাইছে নে নাই? বহুত উজনি অসমৰ মানুহে ভাবে বোলে মুছলমানৰ চৰ অঞ্চললৈ গ'লে আমি ঘূৰি আহিব নোৱাৰিম আৰু আমাক খায়ে পেলাব নেকি এনেকে বুলি ভাবে। বুজিছে নে নাই? মই আকৌ চৰৰ মছজিদত, মই আকৌ চৰৰ মাদ্ৰাছাত গৈ ৰাতি 2টা বজাত মিটিং পালোঁ। মই গ'লে মানে 2টা বজাতো একদম মাদ্ৰাছাত মানুহ ৰৈ থাকে, মছজিদতো ৰৈ থাকে, একদম গাঁৱৰ ভিতৰতো ৰৈ থাকে। মোকতো ভাই কোনো এদিনো মৰাও নাই, কটাও নাই, গালিও দিয়া নাই, একোৱে কোৱা নাই। কেলে? মই হিমন্তৰ নিচিনাকে আমুকক খেদিম, আমুকৰ ঘৰ ভাঙিম, আমুকক মাৰিম, এইবিলাক কৈ নাথাকে। হয়নে নহয়? কিন্তু হিমন্তই তেনেকে মনে মনে দিবনে নিদিব? কেতিয়াবাতো দি দিব, হয়নে নহয়? কিন্তু মোক দি দিয়ে। অসমত যতে যাওঁ বড়োৰ গাঁৱলৈ গ'লে মোক নেমাৰে, মুছলমানৰ গাঁৱলৈ গ'লেও মোক কোনেও নেমাৰে, আৰু আহোমটো আছে, আহোমৰ গাঁৱতটো আৰু মোক একদম মূৰৰ ওপৰত তুলি থৈ দিয়ে। কথাটো বুজি পাইছেনে নাই? গম পাইছেনে নাই? গতিকে প্ৰথম কথা হ'ল আমি এনেকুৱা এখন অসম বনাব লাগিব। মই ভৰিটোত দুখ পালো মানে সেইকাৰণে ভালকে খোজকাঢ়িব পৰা নাই কাৰণে এইবিলাক কৰি আছো। মই আপোনালোকক প্ৰথম কথা ক'লো, ৰাইজৰ দলত ভোট দিয়ক, ৰাইজৰ দলত ভোট দিয়ক, এখন শান্তিপূৰ্ণ গণতান্ত্ৰিক ভয় নথকা চবেই মিলা মিছাৰ এখন অসম গঢ়ি তুলিব। কথা বুজিছে? কিন্তু অকল যদি কংগ্ৰেছক ভোট দিয়ে, অকল কংগ্ৰেছক নহ'ব, তেতিয়া আপোনালোকক মিয়া মিয়া বুলি সদায় গালিয়ে পাই থাকিব। বুজিছে নাই? হয়নে নহয় কথাটো কওক? হয়নে নহয়? সেইকাৰণে আমি আঞ্চলিক দল হয় অসমৰ আটাইতকৈ দাপটকাই থকা দল হয়। হিমন্তক মুখৰ আগত বহুৱাই যিটো দম দিওঁ নহয়, হিমন্তক কান্দিবলৈহে বাকী থাকে, জানেনে নাই? আৰু মই যিটো দম দিওঁ নহয়, মই দম দিয়াৰ পাছত চাগে সদায় ঘৈণীয়েকৰ পৰা গালি খাই গৈছে। তই মোৰ ওচৰত ইমান বৰ মতা দেখো, অখিলেতো কিমান দম দিয়ে বুলি কৈ চাগে ঘৈণীয়েকে। বুজিছেনে নাই? মই বেলেগ দম দিওঁ, আপোনালোকে দেখিছেনে নাই? দেখিছেনে নাই? সঁচাকে দেখিছেনে নাই? দেখিছে? মই মোৰ লগত হিমন্ত নাই। হিমন্ত কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, ময়ো কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো। বুজিছেনে নাই? হিমন্তই
ভোট চুৰ কৰি ইলেকশ্যনত জিকি আহিছে, মই ৰাইজৰ মাজলৈ নোযোৱাকে জেলত থাকি ইলেকশ্যনত জিকিছো। জানেনে নাই? জানেনে নাই? কি কাৰণে মই তালৈ ভয় কৰে? মই যিমান কিতাপ পত্ৰ পঢ়ো তাৰ 1000 ভাগৰ এখনো হিমন্তই কিতাপ পত্ৰ নপঢ়ে। বুজিলে নাই? বুজে নাই? সেইকাৰণে হিমন্তই লোকৰ পৰা কথা শুনি কথা কয়। মই নিজে পঢ়া শুনা কৰি মানুহৰ মাজলৈ গৈ খেতি কৰি, আপুনি এবাৰ কেতিয়াবা সুধি ল'ব, মানুহ চাবৰ কাৰণে কি কৰিব লাগে জানে নাই? এইটো ডাঙৰ মানুহ হয়নে নহয় চাবৰ কাৰণে এই ভৰিৰ বুঢ়া আঙুলিটো চাব লাগে। বুঢ়া আঙুলিটোত যদি বোকা সোমাই থাকে, আমাৰ পিনে নখচুকীয়া বুলি কয়, আপোনালোকৰ পিনে কি বুলি কয় এইটো? এই যে খেতি কৰিলে যে এইটো বুঢ়া আঙুলিটো এনেকুৱা যে মাটি সোমাই কি হয়? এইটো কি বুলি কয়? কি কয়? কুনি। যি মানুহৰ ভৰিত কুনি আছে, সি কামৰ মানুহ, হয়নে নহয়? আৰু যাৰ ভৰিত কুনি নাই, একদম লিপষ্টিক কি কয় হেৰি ঘঁহি থৈছে, কি বুলি কয় এইটো? নেইল পলিচ ঘঁহি থৈছে, সি কি বুজিব অসমীয়া মানুহৰ দুখৰ কাহিনী? হয়নে নহয়? মোৰ দুইটা ভৰি চাওক, দুইটাতে মোৰ কুনি আছে। কুনি মানে আমাৰ পিনে কি বুলি কয়? কি বুলি কলো? আপোনালোকৰ পিনে কুনি বুলি কয়, আমাৰ পিনে কি বুলি কয়? নখচুকীয়া। নখচুকীয়া আছে। হিমন্তৰ ভৰি চাওক এনেকুৱা কোমল, আমাৰ ভৰি চব হাল বাই ইয়াৰ তল একদম পাথৰৰ নিচিনা টান। বুজিলে নাই? সেইকাৰণে হিমন্তই এনে ওপৰতে খাবলৈ পায়, সি অসমৰ মানুহক য'তে ত'তে ডিষ্টাৰ্ব দিয়ে। আমি অসমত কষ্ট কৰি খোৱা মানুহ, গতিকে সি এইবিলাক কথা বুজি নাপায়। কথাটো বুজিছে নাই? মই সেইকাৰণে আপোনালোকক কবলৈ আহিছো, আপোনালোকে বিজেপিক যদি চৰকাৰ বনায়ে থাকে, কংগ্ৰেছৰো যদি চৰকাৰ বনায়ে থাকে, আপোনাৰ ককায়ে ভোট দিছিলে, আপোনাৰ দেউতাই ভোট দিলে, আপুনি দিলে, আপোনাৰ ল'ৰা ছোৱালীয়ে দিলে, আপোনাৰ নাতিনীয়ে দিলে, আপোনাৰ আজনাতিনীয়ে দিলে, চবেই ভোট যদি দিয়ে থাকে, তথাপিও মানুহৰ একো নহব যেতিয়ালৈকে ৰাইজৰ দল চৰকাৰলৈ নাহিব। ৰাইজৰ দল যেতিয়াই চৰকাৰলৈ আহিব, 5টা কাম কৰিম। 1, সকলোকে মাটি দিম আৰু মাটিত পানী দিম, সকলোৱে খেতি কৰিব পাৰিব। খেতি কৰিলে খাজনালৈকে ফ্ৰী, আৰু খেতি নকৰিলে খাজনা বঢ়াই দিয়া হ'ব। 1, 2, যিমান বস্তু উৎপাদন কৰিব তাৰ আচল দামটো দিম, খেতিয়কবিলাক ধনী হৈ যাব। 3, যিবিলাক মানুহে ঘৰত খেতি কৰাৰ পাছত ফ্ৰীকে থাকে, ঘৰখনত 5টা মানুহ 3টাই খেতি কৰে, 2টাই এনেই আছে, সিহঁতৰ কাৰণে গাঁৱত সৰু ইণ্ডাষ্ট্ৰী বনাই দিম। সৰু ইণ্ডাষ্ট্ৰী, বিলাহীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰী, আইঠা কলৰ পৰা, আঠিয়া কলৰ পৰা, ভীমকলৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰী, কঁঠালৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰী। বুজিছে নাই? এনেকুৱা বেলেগ ইণ্ডাষ্ট্ৰী বনাই দিয়ে। আৰু ইণ্ডাষ্ট্ৰীত এদিনত 1000 দৰমহা পায়, মাহেকত 30,000কে কাম পাব। আৰু আমাৰ কোনো ল'ৰা বেংগলোৰ, চেন্নাই বা হেৰিয়াত গৈ হাজিৰা কৰিবলৈ যাব নালাগে। অসমতে মই চবকে কাম দিয়াৰ ব্যৱস্থা কৰিলো। এইটো ভাল হবনে বেয়া হব? সঁচাকে কওক, ভাল হবনে বেয়া হব? ভাল হবনে বেয়া হব? ভাল হবনে বেয়া হব? ভাল হব। তাৰপিছত মই কি কৰি দিম জানে নাই? এইটো 3, 4 নম্বৰ মই কৰি দিম। যিবিলাক মাইকী মানুহে আনৰ ঘৰত যে কাম কৰিবলৈ যায়, সেইবিলাকক আপোনালোকে কি বুলি কয়? আনৰ ঘৰত যে ঘৰত যে কাম কৰিবলৈ যায়, ঝাৰু দিয়ে, বাচন ধুৱে, এইটো কি সেই মানুহজনী কি বুলি কয় আপোনালোক? কাজেৰ মানুহ। আমি বন কৰা মানুহ মহিলা বুলি কওঁ। বন মানে কাজ মানে বন। কাজেৰ মানুহ যিখিনি আছে, কাজেৰ মানুহবিলাকে এতিয়া দৰমহা পায় 4,000। হয়নে? মই চব কাজেৰ মানুহবিলাকক ট্ৰেইনিং দিলো। যে অসমীয়া মানুহৰ ঘৰত কেনেকে ভাত ৰান্ধে, মাৰোৱাৰী মানুহৰ ঘৰত কেনেকে ভাত ৰান্ধে, মুছলমানৰ ঘৰত কেনেকে ভাত ৰান্ধে, ট্ৰাইবেলৰ ঘৰত কেনেকে ভাত ৰান্ধে, কণ্টিনেণ্টেল কেনেকে বনাব লাগে, পৰঠা কেনেকে বনাব লাগে, ৰুটি কেনেকে বনাব লাগে,
মই চৰকাৰৰ পৰা চব কাজেৰ মানুহবিলাকক ট্ৰেইনিং দি দিম আৰু ধুনীয়া চাফ চিকুণ কৰি দিম আৰু ঘৰ কেনেকে চাফা কৰিব লাগে সেইবিলাকৰো ট্ৰেইনিং দি দিম। তেতিয়া কি হ'ব জানেনে? যিজনী কাজেৰ মানুহে এতিয়া ৪,০০০ পাইছে তাই ১ মাহত ২০,০০০ টকাৰ দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? সঁচাকে কওক, ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যি মানুহবিলাকে নাৰ্ছ কৰে, ছোৱালীবিলাকে যিবিলাকে নাৰ্ছ কৰে, নাৰ্ছিং, মই যিমান ছোৱালী থাকিব পঢ়িব পাৰোকে বা নোৱাৰকে, মেট্ৰিক পাছেই কৰক বা ফেইল কৰক, BA পাছেই কৰক বা ফেইল কৰক, BSc পাছ কৰকে বা ফেইল কৰক, মই যিবিলাকে বিচাৰে মই চব ছোৱালীবিলাকক আৰু ল'ৰাবিলাককো মই নাৰ্ছৰ ট্ৰেইনিং দি দিম। নাৰ্ছৰ ট্ৰেইনিং বুজেনে নাই? নাৰ্ছৰ ট্ৰেইনিং দি দিম। আজিকালি মোৰ মাৰ যে বেমাৰ হৈছে, মোৰ মা বুঢ়া হৈছে নহয়, মোৰ মা বয়স হৈ গৈছে, মাৰ বয়স হোৱাৰ কাৰণে কি হৈছে, মাৰ বেমাৰ হৈছে। মই আমাৰ ঘৰত 2জনী নাৰ্ছ ৰাখিছো। আজিকালি চব মানুহবিলাকে নিজৰ মাকক দেউতাকক চাবৰ কাৰণে এনেকৈ ঘৰতে নাৰ্ছ ৰাখে, জানেনে নাই? আৰু বাকীবিলাকত কাম কৰা, হস্পিটেলত কাম কৰাটো নাৰ্ছ আছে। আকৌ আমাৰ ইয়াৰ পৰা খুব বেছি নাৰ্ছ ধনী দেশবিলাকলৈ লৈ যায়। জাপানত এজনী নাৰ্ছে কাম কৰিবলৈ গ'লে এবছৰত 1 কোটি টকা দৰমহা পায়। মই অসমৰ চব ছোৱালীবিলাকক, হিন্দু মুছলমান, ট্ৰাইবেল, অনাৰ ট্ৰাইবেল, যোনে যোনে বিচাৰে চবকে চৰকাৰৰ পৰা বিনামূলীয়াকৈ 2 বছৰ নাৰ্ছৰ ট্ৰেইনিং দি দিম। আৰু সিহঁতক কি কৰিব, যেতিয়া সিহঁতি যদি বেংগলোৰত গৈ কাম কৰিব খোজে বা জাপানত গৈ কাম কৰিব খোজে, এতিয়া যদি সিহঁতি 10,000 টকাৰ দৰমহা পায়, তেতিয়া 1 লাখ টকাৰ দৰমহা পাব। যিমানবিলাক ল'ৰাই চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব নহয়, চিকিউৰিটি গাৰ্ড, আমাৰ বেছিভাগ ল'ৰাইতো চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়নে নাই? চিকিউৰিটি গাৰ্ডবিলাকক মই কি কৰিম, প্ৰথমতে হিন্দী শিকাম, তাৰপিছত ইংৰাজী শিকাম আৰু একেটা লগতে এবছৰৰ মই পুলিচৰ ট্ৰেইনিং দি দিম। পুলিচৰ ট্ৰেইনিং দি দিম। এতিয়া চিকিউৰিটি গাৰ্ডে গৈ বেংগলোৰত 14,000 টকাৰ কাম পায়, মই যেতিয়া ট্ৰেইনিং দি দিম সি 35,000 পৰা 40,000 টকাৰ দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আপোনালোকৰ মুছলমান ল'ৰাবিলাকে যে মিস্ত্ৰীৰ লগত কাম কৰিবলৈ যায়, হয়নে নহয়? মই চবকে গাঁৱত ITI খুলি চবকে কেনেকে মিস্ত্ৰী কৰিব পাৰি, মিস্ত্ৰীৰ ট্ৰেইনিং দি দিম। বুজেনে নাই? যদি কি এদিনত এতিয়া 700 টকা পায়, তেতিয়া সি এদিনত 2,000 টকা পাব হাজিৰা। ভাল হ'বনে বেয়া হ'ব? আৰে ভাল হ'বনে বেয়া হ'ব? বেলেগ কথা শুনি আছে, হয়নে? ভাল হ'বনে বেয়া হ'ব? মই অসমৰ চব ল'ৰাবিলাকক, চব ছোৱালীবিলাকক একদম এক্সপাৰ্ট কৰি দিম, এক্সপাৰ্ট, দক্ষ, স্কিল। তেতিয়া চবেই পইচা বেছি পোৱা হ'ব আৰু চবেই পইচা বেছি পালে কি হ'ব, হিমন্তৰ পৰা আৰু কোনেও 1250 টকাৰ অৰুণোদয় ল'ব নালাগে। বুজিছেনে নাই? বুজিছেনে নাই? চৰকাৰৰ পৰা কোনেও আৰু ঘৰ বিচাৰি PMAY ঘৰ বিচাৰিব নালাগে। চবে নিজে ইনকাম কৰিব আৰু 2 বছৰৰ ভিতৰত 2 বছৰ কাম কৰি নিজৰ ঘৰটো RCC বনাব পাৰিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। মই এই 4 নম্বৰ কামটো কৰিম আৰু 5 নম্বৰ ঢেৰ কাম আছে, মই বেছি নকওঁ, কিন্তু মই আপোনালোকক কিন্তু এটা কথা চিধাকে কম। মই সঁচাকে আপোনালোকৰ ওচৰলৈ আহিছো এটা কথা লৈ যাব কাৰণে। এইবাৰ আমি বিজেপিক হৰুৱাব খোজো, এইবাৰ আমি বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আৰু মই আপোনালোকৰ পৰা সহায় বিচাৰি আহিছো। আপোনালোকে সহায় কৰিবনে নকৰে? কৰিবনে নকৰে? বিজেপিয়ে টকা দিলে, বিজেপিয়ে ভয় খোৱালে AGPক বা বিজেপিক ভোট দি দিব নেকি? আকৌ নাই, মই ভালকে সুধিছো, দিব নেকি? চবকে সুধিছো দেই, আপোনালোকক মই চবকে সুধিছো। বিজেপিয়ে কব যে নাই অৰুণোদয় আমি 4 মাহৰ একেলগতে দি দিম, আমাক ভোট দিব লাগে। আৰু ইয়াত কব, ইয়াত বিজেপিক উঠাবলৈ ভয় কৰিব, ইয়াত AGPক উঠাব, হয়নে নহয়? কব যে আমাৰ বিজেপিক ভোট নিদিয়ে, তহঁতি হাতীক ভোট পাৰ, এনেকে কব।
কোনোবাই ভোট দিব নেকি আকৌ হাতী আৰু পদুমফুলক দেখাই নাবি দিব নেকি নাই দিব নেকি নাই কোনো পৰ্যায়ে সকলোৱে শপত খাব লাগিব আজি অলপ কচম খাম চব আপোনালোকক কোনোবা এটা কচম খাব নেকি কচম খাব নেকি খাবনে নাই যে এইবাৰ আমি বিজেপিক অসমৰ পৰা খেদিম বুলি এটা কচম খাব খোজো খাবনি খাবলৈ বেয়া পাব নেকি কোনোবাই যদি নাপায় সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছো এটা ফটো মাৰিবি